আইজনীও নিজকে বুজোৱা। এটা বেয়া সপোন বুলি ভাবি সকলো পাহৰিব লাগিব। তোমাৰ লগত কথা পতা, তোমাক বুজোৱাৰ সাহস মা দেউতাৰ নাই। সেইকাৰণে ময়েই বৰসাহ কৰি আহিছোঁ। দেউতা, ময়ো তেওঁৰ লগতে আহিব বিচাৰিছিলোঁ। মৃত্যুৱে তাক হাত মেলি মাতি আছে, তোমাক লগত কেনেকে আনিব? জীৱনত সকলো মানুহৰে দুখ থাকে। এই দুখবিলাকৰ মাজতো সুখৰ ঠিকনা বিচাৰি বিচাৰি সকলোবোৰ একে ঠাইতে শুই পৰেগৈ। মৃত্যুৰ দৰিছা সকলোৰে শেষ ঠিকনা। এই সত্যটো তুমি বুজি লোৱা, জীৱনটো সহজ হ'ব। সুখ বিচাৰি বিচাৰি এইখিনিতে তোমাৰ জ্যোতি পৰিছে। সকলো ফালে যেন শূন্য। কিন্তু জীৱনৰ শেষ ঠিকনাত উপনীত নোহোৱালৈকে শূন্যৰ পৰা আকৌ তুমি সুখৰ সন্ধান কৰিব লাগিব। পাৰিবা তুমি, পাৰিব লাগিব। ল'ৰাৰ শ্ৰাদ্ধৰ কামবোৰ নোযোৱালৈকে তুমি এই বগা সাজযোৰ পিন্ধা। তাৰপিছত তুমি কি পিন্ধিবা সেয়া সিদ্ধান্ত মই ল'ম, তোমাৰ দেউতা হিচাপে। আপুনি? মই অকলে অহা নাই, আপোনাৰ ছোৱালীও লগত আহিছে। মাজনী, আপোনাৰ ছোৱালীক বোৱাৰী সজাই নিবলৈ মই খবৰ দি আহিছিলোঁ। আজি মোৰ বোৱাৰীক ছোৱালী সজাই আপোনাৰ ঘৰত থ'বলৈ আহিছোঁ। সেইকাৰণে খবৰ খাতি দিয়া নহ'ল। আহক, সোমাই আহক। আহা। হেল্ল', শুনাচোন, গৌৰৱৰ দেউতাকে পাহিক ঘৰত থ'বলৈ আহিছে। কি? ৰ'বা, মই গৈ আছোঁ। সম্পৰ্কত তুমি মোৰ বিয়ৈ যদিও বয়সত মই যথেষ্ট ডাঙৰ। সেই বয়সৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, আজিৰ পৰা তাই এইখন ঘৰত থাকিব, এজনী ছোৱালীৰ দৰে। সময় আৰু সুযোগ বুজি তাইক এজন যোগ্য ল'ৰালৈ বিয়া দিম। এই সৰু ছোৱালীজনীক এই বয়সত বগা কাপোৰ পিন্ধাই
জীৱনৰ সকলো ৰঙৰ পৰা দূৰত ৰাখিবলৈ মোৰ মন নাই। তাইক ঘৰলৈ অনাৰ কথা আমিও নভবা নহয়। সেইখিনি কথা আলোচনা কৰিবলৈকে কালি মই ঘৰলৈ আহিছিলোঁ। তোমালোকে আলোচনা কৰিম বুলি ভাবিছিলাহে, মই লৈয়ে আহিলোঁ। কিন্তু এটা কথা মনত ৰাখিবা, আমাৰ ঘৰৰ দুৱাৰ তাইৰ কাৰণে সদায় খোলা থাকিব। আপুনি বহুত সাহসী। ভিতৰি ভিতৰি কান্দি আছোঁ। সেয়া তোমালোকক বুজাব নোৱাৰিম। মৰিবলৈনো কেইটা দিন আছে? মৰাৰ আগতে অকণমান সাহস দেখুৱাই কাৰোবাৰ মুখত হাঁহি বিৰিঙাব পাৰোঁ নেকি, তাৰেই চেষ্টা কৰি আছোঁ। আপোনাৰ আশীৰ্বাদ আছে যেতিয়া পাহিয়ে এদিন আকৌ হাঁহিবলৈ শিকিব। তাই আচলতে ভাগ্যৱতী। 3জনকৈ দেউতাক, 3গৰাকীকৈ মাক পাইছে। পিছে হেৰি নহয়, ঘৰৰ বাকীসকলক দেখা নাই? দাদা দোকানতে আছে, মই ফোন কৰিছিলোঁ, আহি আছে। আৰু বৌ এই হৃদয়ৰ লগত চেকআপ এটাৰ কাৰণে গৈছে। এটা কথা কিন্তু মই এতিয়াই কৈ থওঁ, পাহিয়ে কিন্তু ইয়াত কষ্ট পাব নালাগিব। কিবা কাৰণত যদি দাদা বৌয়ে আপত্তি কৰে, কোনো কথা নাভাবি তাইক মোৰ ঘৰত থৈ আহিব দেই। কি হ'ল? এনেকে মুখখন ফুলাই বহি আছা যে? ঘৰখনৰ বোজা এটা আঁতৰিছিলহে, আকৌ ঘূৰি আহিলে। তুমি পাহিৰ কথা কৈছা? আৰু কাৰ কথা ক'ম? এবাৰ এনেকুৱা ব্যৱস্থা কৰিম, নিচে নিচে মৰিব লাগিব। কি হ'লনো? কেলে চিঞৰি আছে? কি কেলে চিঞৰিছে? নাথাকিলৈ কিমান সময় হ'ল? এতিয়া ঘৰত কাম কৰিবলৈ বহুত মানুহ আছে। আৰে হেৰা, আকৌ নাটক আৰম্ভ নকৰিবা। এইবাৰ কিন্তু সঁচাই কথা বেয়া হৈ যাব। তোমাৰ অন্তৰত দয়া মমতা বোলা বস্তুটো নাই। আপুনি সুবিধা পালেই মোক কথা শুনাই যে। নিচুৰিবা, আজি তুমি সোনকালে উঠিব লাগিছিল। তুমি বৰমাকজনী হৈ ছোৱালীজনীক অকণমান সান্তনা দিব নোৱাৰা? এটা কথা পাহৰি নাযাবা, তোমাৰ ল'ৰাৰ চিকিৎসাৰ খৰচ গৌৰৱে দিছিল। টকা আছে, দিছে। মই কি কৰিব লাগে? এনেকুৱা মানুহে তুমি, তোমাৰ মানসিক বিকৃতি ঘটিছে। পাহি, অকণমান বাহিৰলৈ ব'লা, মনটো ভাল লাগিব। মোৰ মন নাই দেউতা। এনেকৈ ভিতৰতে সোমাই থাকিলে ক'ত মনটো ভাল লাগিব? দেউতা, তেওঁ চাগে মোৰ বাবেই মৰিলে। মই তেওঁক যাবলৈ নিদিয়াহেঁতেন হয়তো তেওঁৰ। তুমি ভুল ভাবিছা। সময়ে যিটো সিদ্ধান্ত লয় তাক বাধা দিয়াৰ সামৰ্থ্য কাৰো নাই। এটা কথা মনত ৰাখিবা, জীৱনত যেতিয়াই বেছি বেয়া পৰিস্থিতিৰ মুখামুখি হ'ব লগা হয়, তেতিয়াই বুজিবা যে তোমাৰ আহিবলগীয়া সময়বোৰ ভাল হ'ব। মাত্ৰ বেয়া সময়খিনিত অলপ ধৈৰ্যৰ প্ৰয়োজন।
ধৈৰ্য ধৰিছোঁ দাদা। তথাপিও কোনোবা এটা মুহূৰ্তত মনটোক বুজাব নোৱাৰা হৈ পৰোঁ। বুজাব লাগিব। আমি ডাঙৰখিনিয়ে যদি নিজক বুজাব নোৱাৰোঁ, এই সৰু ছোৱালীজনী কোনে বুজাব? যোৱা, পাহিক বাহিৰলৈ লৈ আহা। দেউতাকে আনিবলৈ চেষ্টা কৰি আছে, কিন্তু তাই আহিব খোজা নাই। বৰকে জোৰ নকৰিবা। সহজ হ'বলৈ তাইক অকণমান সময় লাগিব। অকণমান সময় যদি তাই অকলে থাকিব বিচাৰে, অকলে থাকিবলৈ দিয়া। দাদা, হৃদয়ৰ এতিয়া একো অসুবিধা নাই নহয়? ডাক্তৰে নাই বুলিয়ে কৈছে। ইমানতে সিও বুজা হ'লে ভাল আছিল। কিবা বনাইছা মা? বনামহে ৰ। এতিয়াতো ঘৰৰ সকলোবোৰ কাম ময়ে কৰিব লাগিব। শুনচোন, কি? গাখীৰ গিলাচ খাই ল। কি চাই আছ? নাহ কেলে? সেইজনীয়ে তোক ভাল লগাবলৈ চাব, তই কিন্তু সেইবোৰত গুৰুত্ব নিদিবি। তুমি পাহিৰ কথা কৈছা? আৰুনো কাৰ কথা ক'ম? দাদা, সৰুতেতো তই মোক বহুত মৰম কৰিছিলি, এতিয়া কিয় ইমান বেয়া পোৱা হলি? মই এতিয়া ডাঙৰ হৈছোঁ। কি ভুল কি শুদ্ধ মই বুজো। তই যিমান বেয়া পালো, মোৰ দাদা কিন্তু তয়ে। কিন্তু তই মোৰ ভণ্টি নহয়, গতিকে মোৰ চিন্তা কৰা বাদ দে। তোৰ সেই বেয়া লগবিলাকৰ লগত ঘূৰি ফুৰিলে চিন্তাটো হ'বই। তেনেহ'লে ইয়াতেই চিন্তা কৰি ৰৈ থাক। তোৰ লগত মোৰ কথা আছিল। কোৱা। ইমান দিনে বুজাই নোৱাৰিলোঁ, এতিয়া অন্তত বেয়া সংগ, বেয়া চিন্তাবোৰ মনৰ পৰা উলিয়াই পেলা। নিজৰ বন্ধুৱে কেনেকৈ জীৱনৰ প্ৰতি ভাবুকি আনিব পাৰে, সেয়া অন্তত বুজি ল। বন্ধুত্ব কৰ, কিন্তু যিজন বন্ধুৰ যোগ্য সেইজনৰ লগত কৰ। আৰু এটা কথা, মাৰক ইমান দিনে বুজাই নোৱাৰিলোঁ। তই উঠি অহা এটা ডেকা ল'ৰা, ইচ্ছা কৰিলে তই বুজিব পাৰিবি বুলিহে কৈছোঁ। এই পাহিক পাৰিলে অকণমান সাহস দিবিও, কাৰণ তাই তোক নিজৰ ককাই বুলি ভাবে।
তই চাগে মোক ঘূৰি অহাৰ কাৰণে গালি পাৰিবলৈ আহিছ। তই চিন্তা নকৰিবি, মই ইয়াত বেছিদিন নাথাকোঁ। মনে মনে ক'ৰবালৈ গুচি যাম।